মেৰাপানীত 6জন সন্দেহজনক নাগৰিকক আটক আজি পুৱাই মেৰাপানী আৰক্ষীয়ে মেৰাপানীৰ মেঘেৰিবিল ফৰেষ্ট ব্লক ইছলামপুৰ গমাৰীৰ পৰা 6জনকৈ সন্দেহযুক্ত নাগৰিকক আটক কৰে। ইয়াৰে 3জন পুৰুষ আৰু 3গৰাকী মহিলা বুলি জনা গৈছে। মেৰাপানী আৰক্ষীয়ে ইতিমধ্যে আটাইকেইজনকে আদালতত হাজিৰ কৰাৰ বাবে গোলাঘাটলৈ প্ৰেৰণ কৰিছে। বিনোদ কৰ্মকাৰ নামৰ এজন লোকে প্ৰেৰণ কৰিছিল বিদেশী ন্যায়ালয়লৈ। 1984 চনত মুছলমান ধৰ্ম গ্ৰহণ কৰা বিদেশী ন্যায়ালয়লৈ প্ৰেৰণ আব্দুল গফিল উৰ্ফে বিনোদ কৰ্মকাৰ। হয়, আজি ৰাতিপুৱা আপোনাৰ 4 বজাত আমাৰ বৰ্ডাৰ পুলিচে মোৰ দেউতাক আটক কৰি আনিছে। তেওঁ হয়, মোৰ দেউতাৰ 2010 চনৰ পৰা এখন মানে বিদেশীৰ মানে ফৰেনাৰৰ এখন কেছ চলি আছিল আৰু সেই কেছখনত আমাৰ 2016 চনত মইতো তেতিয়া সৰু আছিলোঁ। 2016 চনত তেতিয়া পাপাক ফৰেনাৰ ডিক্লেয়াৰ কৰিছিলে। আমি কোনো ধৰণে গম নাপাওঁ, এক্সিটাকে কেছখন চলাই পিনে ফৰেনাৰ ডিক্লেয়াৰ কৰিছিলে। এতিয়া মোৰ পাপা হ'ল, মোৰ ককাৰ নাম হৈছে নাৰায়ণ কৰ্মকাৰ আৰু মোৰ পাপাৰ নামটো অৰিজিনেলি হৈছে বিনোদ কৰ্মকাৰ। তেওঁ কিন্তু মানে আদিবাসী মানুহসকলৰ আমাৰ কি হয়, ল'ৰা ছোৱালী বহুত হয়, গতিকে 7 বছৰমান বয়সতে তেওঁ এজন মুছলমান মানুহৰ ঘৰত থাকি গৰখীয়া হিচাপে থাকিছিল। চ' তাত তেওঁলোকে ধৰ্মান্তৰ কৰিলে, কিন্তু ধৰ্মান্তৰ সেইটো 82 চনৰ কথা। ধৰ্মান্তৰ কৰিবৰ সময়ত কেনেকুৱা ধৰণৰ কি ডকুমেণ্টেশ্যন কৰিছে তেতিয়াতো মই জন্ম নাই, তেতিয়া পাপাই সৰু হৈ আছে। 7 বছৰ সময়তে মুছলমান কৰিছিলে তেওঁলোকক। সেই ডকুমেণ্টেশ্যনৰ প্ৰব্লেমৰ কাৰণে এজন আজি কৰ্মকাৰ ব্যক্তি, এজন আদিবাসী আমাৰ থলুৱা ব্যক্তি কেনেকৈ ধৰণে আজি ফৰেনাৰ ডিক্লেয়াৰ কৰিলে, মোৰ সেইটো আপোনালোকৰ মুখ্যমন্ত্ৰী ডাঙৰলৈ এইটো ডাঙৰ প্ৰশ্ন। আজি চাওক, মই বহু কষ্ট কৰি পিনে, মইতো আজি কোনো চাকৰিয়াল নহয়, মই আজি নিজে টিউশ্যন কৰি প্ৰাইভেট স্কুলত পঢ়াই আজি ঘৰখন পোহপাল দি আছোঁ। আজি মই 18 চনত পাপাক পুনৰ এবাৰ লৈ গৈছিলে, তেতিয়াও মই জামিন কৰি আনিছোঁ যোৰহাট কোৰ্টৰ পৰা, আৰু তেতিয়াও মোৰ বহুখিনি পইচাৰ প্ৰয়োজন আছে। মই ধাৰ কৰি ঋণ কৰি আজি মই ঘৰখন চলাই আছোঁ। আজি এজন যদি কৰ্মকাৰ ব্যক্তিকো যদি আমাৰ অসমত ছেফ নহয়, তেতিয়াহ'লে আমি কোন ব্যক্তি? আজি হয়, তেওঁ ধৰ্মান্তৰ হ'ল, কিন্তু ধৰ্মান্তৰ হোৱাটোৱে তেওঁৰ জীৱনৰ জানো ভুল হয়? হয়, এতিয়াও আমাৰ বহু আদিবাসী ব্যক্তি আছে যাৰ ডকুমেণ্টেশ্যনৰ প্ৰব্লেম আছে, কিন্তু আজি তেওঁৰ ভাই ককাই, পেহী, আমাৰ দেদা বৰপাই সকলোখিনি আমাৰ ইয়াতে আছে। কিন্তু হয়, মোৰ পাপা মুছলমান হ'ল কাৰণে আজি এইখিনি আমাৰ সমস্যাৰ সন্মুখীন হৈছে, কিন্তু তেওঁলোকে ডকুমেণ্টেশ্যনৰ অভাৱত জানো এজন কৰ্মকাৰ ব্যক্তিক ফৰেনাৰ কৰি পিনে এইখিনি দুখ কষ্ট আমাক জাপি দিছে। গতিকে আপোনালোকে চাওক, মই কিমান কষ্ট কৰি পিনে টিউশ্যন কৰি পিনে ঘৰখন চলাই আছোঁ। আজি মই যোৰহাটত গ'লে দিনটোকে মই টিউশ্যন কৰি, ৰাতিপুৱা টিউশ্যন কৰি মই দুপৰীয়া যোৰহাট গৈ পিনে মই আকৌ টিউশ্যন কৰিছোঁ আহি পিনে। এতিয়া মই গুৱাহাটী যাব লাগিব, এতিয়া মই কেনেকৈ যাম আৰু পইচা পাতি মোক কোনে সহায় কৰিব? সেইখিনি মই কেনেকৈ ধৰণে সহায় কৰিম? কাৰ ওচৰলৈ যাম? মই আজি নিৰুপায় হৈ পৰিছোঁ। হয়, দেউতাৰ ধৰ্মান্তৰ কৰিলে, এইটো 82 চনৰ কথা। গৰখীয়া হিচাপে তেওঁ আছিলে মুছলমান মানুহৰ আগত, তেওঁলোকে ধৰ্মান্তৰ কৰি চুন্নত দিলে, আৰু সেই সূত্ৰে কেনেকৈ ধৰণে ধৰ্মান্তৰ কৰিলেতো মই নাজানো। আজি চাওক, 82 চনৰ ভুল এটা আজি মই 25 চনত মই ল'ৰা হিচাপে মই ভুগিছোঁ, কিন্তু মোৰ জানো কি ভুল ইয়াত? আজি কৰ্মকাৰ ব্যক্তি এজনক এনেকৈ ধৰণে যদি ফৰেনাৰ ডিক্লেয়াৰ কৰে, আজি তাত আৰু মই কি ক'ম কওকচোন বাৰু? আজি মই কেনেকৈ ধৰণে মই নিজৰ ঘৰখন চলাম? কি হৈছে মানে ধৰক, আজি ৰাতিপুৱাই গৈ পেলাই মোৰ ৱাইফক পুলিচে উঠাই লৈ গুচি আহিলে। তাৰমানে 2010 চনৰ পৰা ডিভোট লাগি আছে বুলি মই গম পাওঁ। আপোনাৰ গাঁওবুঢ়া কাগজত দি আহে, কিন্তু ন'টিচ নাই অহা আজিলৈকে। আৰু দি অহাৰ কাৰণ মানে মই বিয়া পাতি আনিছিলোঁ জাগিৰোডৰ পৰা, কিন্তু তাত ঠিকেই আছে। আৰু ইয়াত মানে কি হ'ল, আপোনাৰ হাফিজা বেগম হ'ব লাগে, কিন্তু কোনোবাই নাম দি দিলে হাফিজা খাতুন, কিন্তু সেইটোৰ পৰাই দি, কিন্তু মই এইটো শুধৰাবৰ কাৰণে বহুত চেষ্টা কৰিছোঁ, কিন্তু শুধৰাব পৰা নাই এই বস্তুটো। আৰু ন'টিচ আজিলৈকে অহা নাই। ন'টিচ নহাকৈ মানে এতিয়া মোৰ ফেমিলিক ঘপককৈ মানে ৰাতি 4:30 বজাতে গৈ পেলাই মানে আমি শুই আছোঁ, শুই থকা অৱস্থাতে উঠাই লৈ গুচি আহিছে পুলিচে। কি নাম তেখেতৰ? হাফিজা বেগম। এতিয়া মোৰ ঘৰৰ ওচৰৰ পৰা এজনে মোৰ পৰিবাৰকে আনিছে, আৰু মানে 7জন বুলি গম পাইছিলোঁ। মেৰাপানীৰ পৰা কনক দাসৰ ৰিপৰ্ট, এনি ভাৰত।